নমস্কাৰ আপোনালোকে চাই আছে অসম সংবাদ 24 ঘণ্টা। আজি আমি অসম সংবাদ 24 ঘণ্টায় আহি উপস্থিত হৈছোঁ ঢেকিয়াজুলি ৰাজচক্ৰৰ অন্তৰ্গত শিঙৰীৰ ঐতিহাসিক শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয়ত। আৰু শিঙৰীৰ শ্ৰী শ্ৰী ঐতিহাসিক গুপ্তেশ্বৰ দেৱালয় অৰ্থাৎ শিৱ মন্দিৰত অহাকালিৰ পৰা অনুষ্ঠিত হ'ব মহাশিৱৰাত্ৰি মেলা। অহাকালি 26 ফেব্ৰুৱাৰী অৰ্থাৎ অহাকালিৰ পৰাই শুভাৰম্ভণি কৰা হ'ব উক্ত মেলাৰ। আৰু উক্ত মেলা আগন্তুক 4 মাৰ্চলৈ অনুষ্ঠিত হ'ব। আৰু তাৰ কাৰণে ইতিমধ্যে মেলা পৰিচালনা সমিতি আৰু উদযাপন সমিতিয়ে ইয়াত ব্যৱস্থা সম্পূৰ্ণ কৰিছে। আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ। এয়া হৈছে ঢেকিয়াজুলি ৰাজচক্ৰ এলেকাৰ শিঙৰীৰ ঐতিহাসিক শ্ৰী শ্ৰী গুপ্তেশ্বৰ শিৱ মন্দিৰৰ দৃশ্য। আৰু এনেদৰেই আজি ইয়াত মেলা পৰিচালনা সমিতি বা বন বিভাগৰ লোক আহি উপস্থিত হোৱা পৰিলক্ষিত হৈছে। আৰু বন বিভাগৰ লোক অহাৰ মূল কাৰণ হ'ল এই মেলাৰ সময়ছোৱাতে কিন্তু শিঙৰীৰ বিভিন্ন অঞ্চলত মুক্ত বিচৰণ কৰিছে এটা বনৰীয়া বাঘে। আৰু এই বনৰীয়া বাঘৰ মুক্ত বিচৰণক লৈ এতিয়া শংকিত হৈ পৰিছে স্থানীয় ৰাইজ। আৰু বন বিভাগে যাতে কোনো ধৰণৰ অঘটন সংঘটিত নহওক, কোনো লোক বাঘৰ আক্ৰমণত হতাহত নহওক, তাৰ কাৰণে তেখেতলোকেও পৰ্যাপ্ত ব্যৱস্থা গ্ৰহণ কৰিছে। আৰু বন বিভাগে পৰ্যাপ্ত ব্যৱস্থা গ্ৰহণ কৰাৰ উপৰিও তেখেতলোকে সজাগতামূলক ব্যৱস্থা আজি হাতত লৈছে। কিয়নো বহুতো লোক আছে মেলা চাবলৈ আহি কেতিয়াবা পাহাৰত উঠি যোৱা, কেতিয়াবা ব্ৰহ্মপুত্ৰৰ যি দাঁতিকাষৰীয়া অঞ্চলত তেখেতলোকে ফুৰিবলৈ যোৱা। আৰু এনে কাৰ্যৰ পৰা বিৰত থাকিবলৈ বন বিভাগে আজি এনেদৰে মাইকিং কৰি সজাগতামূলক ব্যৱস্থা লৈছে। আৰু ইয়াতে আছে বন বিভাগৰ লোক, আমি তেখেতলোকৰ পৰা কিছু কথা জনাৰ চেষ্টা কৰিম। দেখা গৈছে যে এই শিঙৰী মেলা আৰম্ভ হোৱাৰ প্ৰাকক্ষণতে বাঘে ইতিমধ্যে গোধনৰ হত্যা কৰিছে আৰু ইতিমধ্যে বিভিন্ন স্থানত মুক্ত বিচৰণ কৰিছে বুলি আপোনালোকে কিছু তথ্য লাভ কৰিছে। আজি তাৰ কাৰণে সজাগতামূলক ব্যৱস্থা লৈছে। কি ক'ব আজিৰ দিনটোত কি আহ্বান থাকিব ৰাইজলৈ? সমূহ গুপ্তেশ্বৰবাসী ৰাইজ লগতে ইয়ালৈ আহিব লগা ভক্তপ্ৰাণ ৰাইজক মই এটাই কথাই ক'ম, পাহাৰৰ ওপৰলৈ উঠিব নালাগে, লগতে ব্ৰহ্মপুত্ৰৰ ছাইডলৈ ৰাতি যাব নালাগে। ইমানেই, বেলেগ একো নাই। আমিতো ইয়াতে আমাৰ মানুহ আছে, ইয়াতে ষ্টাফ সকলোৱে ঘূৰা পকা কৰিয়ে আছে, চাই আছে, পৰিদৰ্শন কৰি আছে প্ৰতিবিলাক জেগা। লগতে আমি বেনাৰ মাইক দি পেলাই সকলোকে সজাগ কৰি দিছোঁ যাতে পাহাৰৰ ওপৰলৈ উঠিব নালাগে, বাঘ আছে ভিতৰত আৰু এটা গোধনো হত্যা কৰিছে। গতিকে যোৱাকালি ৰাতি হাতীও আহিছিলে ইয়ালৈ, বৰ্তমান ওলাই গৈছে এই চৰলৈ। তো ৰাতি আকৌ আহিব পাৰে হাতী। সেইকাৰণে ৰাইজ আহক, কোনো আপত্তি নাই, আহি উপভোগ কৰক, মেলা উপভোগ কৰি পেলাই ঘৰলৈ গ'লেই হ'ল। আৰু পাহাৰৰ ফালে নাহিলেই হ'ল ৰাইজসকল। হয়, ইতিমধ্যে শুনিলে বন বিভাগৰ লোকে সতৰ্ক কৰিছে সাধাৰণ ৰাইজক, ভক্তপ্ৰাণ ৰাইজক। কিয়নো বহুতো ভক্তই কিন্তু এনেধৰণৰ ভুলসমূহ কৰে। তেখেতলোকে মেলা উপভোগ কৰিব আহে বা মহাদেৱক দৰ্শন কৰিবলৈ আহে, তাৰ পিছত কিন্তু তেখেতলোকে কিছু মনোৰঞ্জনত ব্যস্ত হৈ পৰে। আৰু তেনেকুৱা ঘটনা যাতে সংঘটিত নহওক আৰু এনেকৈ আমোদ ফূৰ্তিত ব্যস্ত হোৱাৰ পৰিণতিত যাতে কাৰো ক্ষতি নহওক, তাৰ কাৰণে বন বিভাগ সষ্টম হৈছে। আৰু সষ্টম হৈছে শিঙৰী গুপ্তেশ্বৰ মন্দিৰ পৰিচালনা সমিতি। তেখেতলোকে এনেকৈ হাতে হাতে বেনাৰ লৈ আজি ইয়াত সজাগতামূলক প্ৰচেষ্টা চলাইছে। আৰু তেখেতলোকে লিখিছে পাহাৰত উঠা নিষেধ আৰু বাঘৰ পৰা সাৱধান বুলি তেখেতলোকে এনেদৰে আজি বেনাৰ আঁৰিছে। সঁচাই তেখেতলোকৰ যি পদক্ষেপ এয়া প্ৰশংসনীয়। কিন্তু তাৰ উপৰিও ৰাইজো সজাগ হ'ব লাগিব, সচেতন হ'ব লাগিব। ৰাইজৰো বহুত কৰণীয় আছে, নিজৰ জীৱনৰ প্ৰতি ৰাইজৰো দায়িত্ব আছে। নিজৰ জীৱন সুকলমে ৰখা বা নিজক ৰক্ষা পেলোৱা ৰাইজৰ দায়িত্ব আছে। তাৰ কাৰণে কিন্তু এনেদৰে আজি বন বিভাগ হওক বা মেলা পৰিচালনা সমিতি হওক বা শিঙৰী গুপ্তেশ্বৰ দেৱালয় উন্নয়ন সমিতি হওক, সকলোৱে কিন্তু এনেদৰেই আজি সজাগতামূলক কামত লাগি পৰিছে। কি ক'ব, আজি দেখা গৈছে মেলাৰ প্ৰাকক্ষণত বাঘৰ সন্ত্ৰাস বুলি ক'ব লাগিব, ইতিমধ্যে গোধন হত্যা কৰিছে। আৰু তাৰ সময়তে আপোনালোকে সজাগতামূলক ব্যৱস্থা লৈছে বন বিভাগৰ সহযোগত। হয়, নমস্কাৰ। বাঘ বুলি ক'লে আমি চাবলৈ গ'লে মা জগদম্বাৰ এইটো বাহক। প্ৰতি বছৰে যেতিয়া শিৱৰাত্ৰি মেলাৰ সময়টো আহি যায়, সেই সময়তে বাঘ, হাতী এইবিলাক পদাৰ্পণ কৰে। শিঙৰী বনাঞ্চলটো এক বিস্তীৰ্ণ অঞ্চলেৰে বিয়পি আছে। ইয়াত বিভিন্ন হিংস্ৰ জন্তু থকাটো স্বাভাৱিক। সেইকাৰণে ভক্তসকলে কোনো ধৰণৰ শংকা ল'ব নালাগে। ইতিমধ্যে বন বিষয়াসকল আমাৰ মাজত যথেষ্ট সহায় সহযোগৰ বাবে আগবাঢ়ি আহিছে। আমি উন্নয়ন সমিতি, মেলা পৰিচালনা সমিতিৰ ফালৰ পৰাও ইয়াৰ বাবে সতৰ্কতা অৱলম্বন কৰিছোঁ। আৰু 7 দিনীয়া অহা কালিৰ পৰা আৰম্ভ হ'ব লগা 4 মাৰ্চলৈকে থকা এই মেলাটো খুব সুন্দৰভাৱে আগুৱাই লৈ যোৱাৰ পোষকতা কৰিছোঁ। আৰু ভক্তসকলক আন্তৰিকতাৰে আদৰিবৰ কাৰণে আমি উন্নয়ন সমিতি আৰু মেলা পৰিচালনা সমিতি তৎপৰ হৈ আছোঁ। কি ক'ব আজিৰ দিনটোত? সেইটোৱে, আজি ৰাইজে সেই বস্তুটোৰ প্ৰতি কোনো শংকা
অনুভৱ কৰিব নালাগে। ইয়াত আহিব লাগে, মেলাটোত মানে এনজয়মেণ্ট কৰিব লাগে, দৰ্শন কৰিব লাগিব। আৰু পাহাৰ আৰু ব্ৰহ্মপুত্ৰীয় কাষৰীয়া অঞ্চলত কোনো ধৰণৰ তেওঁলোকে এণ্টাৰটেইনমেণ্টৰ কাৰণে তেওঁলোকে সময়টো ৱেষ্টেজ নকৰে, মানে সেই ব্যৱস্থাটো তেওঁলোকে নিজে গ্ৰহণ কৰি থাকিব লাগিব। হয়, ইতিমধ্যে তেখেতলোকে আজি সতৰ্ক কৰিছে, মেলাত আহিছে মেলা উপভোগ কৰক, ইয়াত মন্দিৰ দৰ্শনৰ কাৰণে আহিছে মন্দিৰ দৰ্শন কৰক, তাৰ উপৰি যিখিনি অতিৰিক্ত যিখিনি আমোদ ফূৰ্তি এইখিনি আপোনালোকে কিছু এৰাই চলক, তাৰে আহ্বান জনাইছে আজি মেলা পৰিচালনা সমিতি অৰ্থাৎ গুপ্তেশ্বৰ দেৱালয় উন্নয়ন সমিতিয়ে। আৰু সমান্তৰালকৈ কিন্তু বন বিভাগ হস্তম হৈছে, আৰু বন বিভাগে কোনো কাৰণতেই যাতে কোনো ইয়াত অহা ভক্তপ্ৰাণ ৰাইজৰ ক্ষতি নহয় বা বাঘৰ বা হাতীৰ আক্ৰমণৰ বলি হ'বলগীয়া নহয়, তাৰ কাৰণে তেখেতলোকে হস্তম হৈ আছে। আৰু যিকোনো সময়তে সাধাৰণ ভক্তপ্ৰাণ ৰাইজক সহায় কৰিবলৈ তেখেতলোকে হস্তম হৈ আছে। আৰু আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ, এয়া হৈছে ঢেকীয়াজুলিৰ ৰাজচক্ৰ এলেকাৰ শিঙৰীৰ ঐতিহাসিক শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয় প্ৰাংগণৰ দৃশ্য। আৰু সকলোৱে আহক, অহাকালিৰ পৰা অনুষ্ঠিত হ'ব ঐতিহাসিক শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয় প্ৰাংগণত মহাশিৱৰাত্ৰি মেলা, আৰু মহাশিৱৰাত্ৰি মেলা উপভোগ কৰক। অহাকালি অৰ্থাৎ 26 ফেব্ৰুৱাৰীৰ পৰা 4 মাৰ্চলৈ অনুষ্ঠিত হ'ব এই মেলা। আৰু এই মেলাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা যিসকল ভক্তই আহিম বুলি ভাবিছে আহক, আৰু যিসকল ভক্তই যাওঁ নাযাওঁ কৰি আছে তেখেতলোকে এই মেলালৈ আহক, আমিও তাৰে কামনা কৰিছোঁ। আৰু মেলা উপভোগ কৰক, মন্দিৰ দৰ্শন কৰক, খালি কিছু সতৰ্কতা অৱলম্বন কৰক, তাৰে আহ্বান জনাই সকলোৱে অসম সংবাদ 24 ঘণ্টা চাই থকাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই ঢেকীয়াজুলি ৰাজচক্ৰ এলেকাৰ শিঙৰী গুপ্তেশ্বৰ দেৱালয় প্ৰাংগণৰ পৰাই সকলোলৈ ভক্তি ভৰা অভিবাদন জ্ঞাপন কৰিছোঁ।